গুড মৰ্ণিং এভৰিৱান। আজি আমি দশম শ্ৰেণীৰ অনুশীলনী R3টো আমি আজি আলোচনা কৰিম, যিটো তোমালোকৰ হৈছে ঘন আৰু ঘনমূল। তোমালোকে আগৰ অধ্যায়ত পাই আহিছা যে ঘনমূল আৰু ঘনফল কেনেদৰে উলিয়ায়। যদি আমি একে তিনিটা সংখ্যাক পূৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ? ঘনফল পাওঁ। সাপোজ আমাক তিনিটা সংখ্যা দিছে x আৰু x। যদি আমি তিনিটা সংখ্যা পূৰণ কৰোঁ আৰু ইয়াৰ ঘাতটো যদি 3 হয়, ইয়াক আমি কি বুলি কওঁ? ঘনফল বুলি কওঁ। যদি আমি ঘনমূল উলিয়াওঁ তেতিয়াহ'লে আমি লিখিম √3x³। যদি এনেকুৱা ফৰ্মত থাকে তেতিয়াহ'লে ইয়াৰ ঘনমূলটো হৈছে x। এইটো হৈছে বেছিক ধাৰণা। এতিয়া চোৱা, তোমালোকৰ যিটো প্ৰথম কুৱেশ্যন তাত তোমালোকক সুধিছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। আমি পূৰ্ণ ঘন হয়নে নহয় কেনেকৈ উলিয়াম? আমি হৰণ কৰি পেলাই চাম, যিটো তোমালোকৰ আছিলে মৌলিক উৎপাদক। যদি আমাৰ মৌলিক উৎপাদক পদ্ধতিত আমাৰ ঘাত 3 হয় তেতিয়াহ'লে আমি কি ক'ম? সংখ্যাটো পূৰ্ণ ঘন হয় বুলি ক'ম। আৰু যদি হৰণ নাযায় তেতিয়াহ'লে আমি কি ক'ম? পূৰ্ণ ঘন নহয়। এতিয়া চোৱা, তোমালোকৰ 1 নম্বৰৰ আমি 1টো চাওঁ, যিটো আমাক দিছে তোমালোকৰ 3757। আমি যেনেকৈ বৰ্গমূল উলিয়াইছিলোঁ তেনেকৈ আমি ইয়াক কি কৰি চাম? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিয়ে কৰি চাম। 15 আছে, আমি 13 দি পেলাই ডিভাইড কৰিলোঁ। 13 দি পেলাই ডিভাইড কৰিলে 289 পালোঁ। তেনেকৈ জানা তোমালোকে 17 যা হৈছে 289। এতিয়া চোৱা, যদি মই যিটো সংখ্যা দিছে 3757, এইটোক মই কেনেদৰে লিখিব পাৰোঁ? 13 × 17 স্কুৱেৰ। কিন্তু আমি পাইছিলোঁ যে ঘন হ'বলৈ হ'লে আমাৰ যিটো ঘাত, সেই ঘাতটো কিমান হ'ব লাগিব? 3। গতিকে ইয়াত এটাত 2 আছে, এটাত আছে 1। গতিকে 3, 7, 5 যি সংখ্যা, গতিকে 3, 7, 5, 7 সংখ্যাটো কি হ'ব? পূৰ্ণ ঘন কি হ'ব? নহয়। তেনেদৰে আমি 2 নম্বৰ এটা সংখ্যা চাম, 3375। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰটো তোমালোকৰ আছে 3375। এতিয়া চোৱা, 3375ক যদি মই উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া এইটো 5 যাব। 5 যদি মই কৰোঁ 675 হ'ব। আকৌ ইয়াক 5 মই ডিভাইড কৰিব পাৰোঁ। যদি মই ইয়াক 5 ডিভাইড কৰোঁ 135 হ'ব। আকৌ ইয়াক মই 5 ডিভাইড কৰিব পাৰোঁ। 5 2 = 10, 5 7 = 35। তেনেকৈ তোমালোকে জানা 27টো হৈছে 3³ গতিকে 3 × 9 = 27 আৰু 3 3 × 9। এতিয়া চোৱা, যিটো তোমালোকৰ আছে 3375, এই 3375টো মই কিদৰে লিখিব পাৰোঁ? ইয়াত 5 তিনিটা আছে, ইয়াকো 3 কেইটা আছে? 3টা আছে। অৰ্থাৎ মই ইয়াক 5³ আৰু 3³ হিচাপে কি কৰিব পাৰোঁ? লিখিব পাৰোঁ। এতিয়া যদি মই ইয়াৰ ঘনমূল উলিয়াওঁ, তেতিয়া ঘনমূল উলিয়াবলৈ মই 3 কি হ'ব? 3375 হ'ব। ঠিক সেইদৰে এইফালেও মই লিখিব লাগিব 5³ × 3³। এতিয়া চোৱা, এই 3টিৰ লগত 3কেইটা কেনচেল হৈ যাব, কিয়নো এই চিনেলৰ মান হৈছে 1/3। গতিকে চোৱা, এইটো 5 আৰু 3 কি হ'ল? পূৰণ হ'ল। গতিকে 5 3 গুণ মই কি পালোঁ? 15। অৰ্থাৎ 3375 যিটো সংখ্যা, তাৰ ঘনমূল হয়তো হৈছে তোমাৰ 15। ঠিক সেইদৰে যিটো তোমালোকক দিছিলে 3757, ইয়াৰ পূৰ্ণ ঘন ই কি হয়? পূৰ্ণ ঘন ই নহয়। কি কাৰণে নহয়? যিহেতু 13ৰ তোমালোকৰ কি আছে? 1 আছে আৰু 17ৰ ওপৰত 2 আছে। আৰু ঘন সংখ্যা হ'বলৈ হ'লে আমাৰ ঘাতটো কি হ'ব লাগিব? সদায় 3 হ'ব লাগিব। ঠিক সেইদৰে 2 নম্বৰ কেইটা চোৱা, 2 নম্বৰ কেইটাত তোমালোকক কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল আমি কেনেকৈ উলিয়াওঁ? ঘনফল উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? সংখ্যাটো আমি 3 বাৰ পূৰণ কৰিব লাগিব। এইটো চোৱা, গতিকে তোমালোকৰ প্ৰথম নাম্বাৰটো চোৱা, 19 দিছে। 19টো আমি চালোঁ, এইটো অকল খালি মাল্টিপ্লাই কৰিলেই হ'ল।
এতিয়া মই 19 যা কৰিম 19 যা হৈছে তোমালোকৰ 361 আকৌ ইয়াক মই কিমানৰ লগত মাল্টিপ্লাই কৰিব লাগিব 90 আকৌ ইয়াক মই মাল্টিপ্লাই কৰিম কাৰ লগত 91 ৰ লগত মাল্টিপ্লাই কৰিম এতিয়া চোৱা তোমালোকে 9 ঘৰৰ টেবুলখন লিখি দিলে হৈ গ'ল ফলে তোমালোকৰ হৈ গ'ল 9 1 যা 9 54 হ'ল 4 আৰু ফলে তোমালোকৰ 32 আৰু ফলে হৈ গ'ল 1 গতিকে 361 গতিকে একেটা তোমালোকে এড কৰি দিয়া এড কৰিলে কি পাবা 6859 গতিকে 19 ৰ ঘনমূল হৈছে তোমালোকৰ কিমান পাবা যে 19 ৰ যদি মোক ঘনফল লাগে তেতিয়া হলে মই কি পাম 6859 পাম এইটো হৈছে তোমালোকৰ ঘন সংখ্যাটো তাৰ পাছত তোমালোকক 3 নম্বৰত কৈছে তলৰ কোন কেইটা সংখ্যাত একক স্থানত কি কি থাকিব আমাক সুধিছে গতিকে আমাক দিছে 14 18 13 আৰু 27 এতিয়া চোৱা সাপোজ মই ধৰি ললো 14 টো 3 নম্বৰৰ একটো চোৱা তোমালোকক সাপোজ দিয়া আছে 14 গতিকে 14 ৰ একক স্থানত কি আছে 4 গতিকে মই 4 আৰু 4 কি কৰি দিম পূৰণ কৰি দিম 4 4 পূৰণ কৰিলে মই পাম 64 অৰ্থাৎ মোৰ একক স্থানত কি থাকিব 4 থাকিব ঠিক সেইদৰে তোমালোকে 4 নম্বৰ কেইটা চোৱা 4 নম্বৰ কেইটা তোমালোকক কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ হলে আমি কি কৰিব দিছে কি সংখ্যাৰে পূৰণ কৰিব দিছে এতিয়া আমি 4 নম্বৰটো চাম এতিয়া আমি 4 নম্বৰৰ 4 টো সাপোজ চাইছো 4 নম্বৰৰ 4 টো মই লৈছো তাত তোমালোকৰ আছে 648 এতিয়া চোৱা 648ক মই কি কৰিম উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ মানে আগত ভিডিওটো দেখাই দিছো মই কেনে কৰিব লাগে ইয়াত 2 দি পেলাই মই ডিভাইড কৰিলো 3 2 4 হ'ল আকৌ ইয়াক 2 দি যাব 2 16 যা আৰু ফলে 2 2 যা আকৌ 2 এ যাব এতিয়া চোৱা 81 মানে আমি কি জানো 81 মানে হৈছে তোমালোকৰ 3 কিউবত দি পেলাই বাকি থাকিব এতিয়া চোৱা 3 27 আকৌ যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 এতিয়া চোৱা 6482 মই কি লিখিব পাৰো এই দুটা মিলি পেলাই এটা হ'ব ইয়াত থাকিব বাকি থাকিলে অৰ্থাৎ মই লিখিব পাওঁ 2 কিউব ইনটু 3 কিউব ইনটু 3 এতিয়া চোৱা ইয়াত মই ঘন পাইছো ইয়াত ঘন নাইকিয়া অৰ্থাৎ মই কি দি পেলাই ইয়াক হৰণ কৰিব লাগিব পূৰ্ণ ঘনমূল হ'বলৈ হলে 3 ৰে কি কৰিব লাগিব ইয়াক মই এতিয়া চোৱা 3 বাকি থাকিলে আমাক সুধিছে পূৰণ কৰিব লাগে ইয়াত এটা 3 আছে গতিকে ঘন হ'বলৈ হলে মই কি কৰিব লাগিব 3 মোক কেটা লাগিব 3টা লাগিব অৰ্থাৎ মোৰ এটা আছে আৰু বাকি মোক কেটা লাগিব দুটা এই দুটা লাগিব অৰ্থাৎ 3 3 গুণ 9 এতিয়া মই কি দি পূৰণ কৰিব লাগিব 9 ৰে পূৰণ কৰিব লাগিব গতিকে মই এইটো কি কৰিব লাগিব 9 ৰে পূৰণ কৰিব লাগিব ঠিক সেইদৰে 5 নম্বৰটো তোমালোকে চোৱা 5 নম্বৰটোত কৈছে তোমালোকক পূৰ্ণ ঘন পাবলৈ কি সংখ্যাৰে হৰণ কৰিব লাগিব এতিয়া আমি চাম যিকোনো এটা সংখ্যা লৈ লৈছো সাপোজ মই লৈছো তোমালোকৰ 2187 এটা চোৱা 2187ক মই কি কৰিম উৎপাদক বিশ্লেষণ কৰিম 2187ক 3 দি যাব 729 এটা চোৱা 729 মানে হৈছে তোমালোকৰ 9 কিউব গতিকে মই 2187 টো মই লিখিব পাৰো 3 ইনটু কি লিখিব পাৰো 9 কিউব এটা কৈছে যে কি দি পেলাই হৰণ কৰিব লাগিব অৰ্থাৎ মই এটো নাই নালাগে গতিকে মই কি দিম ইয়াক 3 ৰে মই কি কৰি দিম ইয়াক হৰণ কৰি দিম ইয়াক মই কি দি পেলাই হৰণ কৰিব লাগিব 3 দি পেলাই হৰণ কৰিব লাগিব ঠিক সেইদৰে 6 নম্বৰ কেটা চোৱা
6 নম্বৰ কেইটা তোমালোকক কি কৰিব দিছে ঘনমূল উলিয়াব দিছে 1331 1728 এইকেইটা দিছে আমি ঘনমূল তেনেকৈ উলিয়াম এতিয়া চোৱা 6 নম্বৰটোত চোৱা প্ৰথমৰ সংখ্যাটো মোক দিছে 1331 এতিয়া যদি মই 1331ক মই ঘনমূল উলিয়াওঁ তো তোমালোকৰ 11 দি যাব 121 যা আকৌ 11 দি মই কৰিলোঁ 11 যা গতিকে মই পাই গ'লো এতেকে 1331 টো মই কি লিখিব পাৰো 11 কিউব এতিকে মই যদি ঘনফল উলিয়াওঁ তেকে ইয়াক যদি মই ঘনমূল উলিয়াওঁ গতিকে কি হ'ব 11 কিউব হ'ব 11 লগত থকা 3 কাটি যাব গতিকে থাকিলে মোৰ কিমান 11 তেকে 1331 ৰ ঘনমূল হৈছে তোমালোকৰ 11 6 নম্বৰটো তেনেকৈ বাকি কেইটা তোমালোকে কৰি চাবা ঠিক হেদৰে 7 নম্বৰ কিটাও আমাক একে দিছে 7 নম্বৰটো তোমালোকে চোৱা 7 নম্বৰটো একেই 7 নম্বৰ কিটাও দিছে আমাক ঘনমূল উলিয়াব দিছে এতিয়া 7 নম্বৰ তোমালোকে একটো চোৱা 3375 যিটো তোমালোকৰ ইয়াত চোৱা কৰি থোৱা আছে এইটো 3375 5 দি মই হৰণ কৰিলো প্ৰথমতে 675 পালো ঠিক হেদৰে আকৌ 5 দি কৰিলো 135 পালো 3 দি কৰিলো 27 হ'ল 9 হ'ল গতিকে চোৱা 3375ক মই কি লিখিব পাওঁ 5 কিউব আৰু 3 কিউব গতিকে এইটো মই ঘনমূলৰ চিহ্নটো দি দিলো ইয়াৰ 3টা কাটি গ'ল থাকিলে 5 পূৰণ 3 আৰু 15 গতিকে 7 নম্বৰৰ যিটো 7 নম্বৰটো তোমালোকৰ এই 1 নম্বৰৰ দুইটো গতিকে একেই গতিকে 7 নম্বৰটো তোমালোকে পাইবা এতিয়া 8 নম্বৰটো আমাক কৈছে কি 8 নম্বৰটো আমাক কৈছে যে অনুমান কৰি পেলাই কৰিব দিছে আমি এনে এটা চালো যিকোনটা সংখ্যা লৈছো সাপোজ 4096 এতিয়া ইয়াত চোৱা এককৰ স্থানত আমাৰ কিমান আছে 6 আমি কি সংখ্যা পূৰণ কৰিলে 6 পাওঁ যদি মই 6 পূৰণ কৰো তেতিয়া হলে মই কি পাম মোৰ ভাগৰ একক স্থানত মোৰ যিটো অংক আহিব সেইটো অংক মোৰ কি হ'ব লাগিব 6 হ'ব অৰ্থাৎ 4096 টো মোৰ হয় 16 26 এনেকৈ হ'ব গতিকে চোৱা এতিয়া যদি মই 4096 লওঁ 10 যা হলে বাঢ়ি যাব গতিকে মই কিমান ল'ব লাগিব মোটামুটি যদি মই ধৰো এটো হলে মোক কি হ'ব 16 হ'ব অৰ্থাৎ এটো মই পাই গলো 16 অৰ্থাৎ 4096 ৰ যিটো ঘনমূল সেই ঘনমূলটো তোমালোকৰ কিমান হ'ব লাগিব 16 হ'ব এতিয়া 9 নম্বৰটো চোৱা 9 নম্বৰটো তোমালোকক কৈছে এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান আমি জানো যে ঘনকৰ আয়তন আমি কি কৰিব লাগিব দিশ পূৰণ দিশ অৰ্থাৎ আমি এটা চাম এতিয়া তোমালোকে চোৱা 9 নম্বৰটো চোৱা আমাক কি দিছে দিশ দিয়া আছে যে ঘনকটোৰ আমাক কি দিছে দিশ দিছে ঘনকটোৰ দিশ দিছে তোমালোকৰ কিমান 1.2 সেন্টিমিটাৰ আমি জানো যে ঘনকৰ আয়তন কি আছিল দিশ পূৰণ ঘনকৰ আয়তন হৈছে তোমালোকৰ দিশ পূৰণ গতিকে মই তিনটা দিশ পূৰণ কৰি দিম অৰ্থাৎ 1.2 পূৰণ 1.2 কি হ'ব মোৰ ভাগৰ ঘন সেন্টিমিটাৰ হ'ব এতিয়া চোৱা একেটা যদি মই পইণ্ট নাই বুলি ভাবো তেতিয়া হলে মই 12 কিমান পাম মই 144 পাম 144 মানে দুটা পইণ্ট আহিব 1.44 আকৌ ইয়াৰ লগত মই কি পূৰণ কৰি দিম 12 পূৰণ কৰি দিম 28 আৰু এফালে তোমালোকে পাবা 144 গতিকে 1728 তিনটা ইয়াত দুটা ইয়াত তিনটা আহিব গতিকে 1.728 কি হ'ব ঘন সেন্টিমিটাৰ অৰ্থাৎ আমাক যিটো ঘনক দিছে তাৰ আয়তন হ'ব লাগিব 1.728 সেন্টিমিটাৰ এতিয়া 10 নম্বৰটোত তোমালোকে চোৱা 10 নম্বৰটোত তোমালোকক কৈছে এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ বাকচটো কিমান ওখ এটা আমি কি কৰিম 6859 আমি কি উলিয়াম
উৎপাদক বিশ্লেষণ কৰি আমি এতিয়া চাম 6 8 5 9 কিহে দি যায় 7 নাযায় 11 নাযায় 13 নাযায় 19 এতিয়া আমি চাম 19 দিলে 3 6 আৰু 361 যদি তোমালোকে কৰি চাবা আকৌ 19 যায় কিমান হ'ব 361 গতিকে আমি 6 8 যেটো 59 সংখ্যা সেই সংখ্যাটো আমাৰ ঘন হৈছে 19 ঘন এতিকে আমি ইয়াক ঘনমূল উলিয়াম তেকে 6 8 59 ঘন উলিয়ালো ইয়াকো আমি তেনেকে ঘনমূল চিনডাল দি দিলো 3 3 কেনসেল যাব থাকিলে মোৰ ভাগৰ 19 এতেকে মোৰ ভাগৰ বাকসটো কিমান ওখ হ'ব এতেকে বাকসটো 19 সেন্টিমিটাৰ ওখ হ'ব এতেকে বাকসটো মোৰ কিমান ওখ হ'ব লাগিব বাকসটো 19 সেন্টিমিটাৰ কি হ'ব ওখ হ'ব ঠিক সেইদৰে তোমালোকে 11 নম্বৰ গিটা চোৱা 11 নম্বৰ গিটা আমাৰ অপচনেল হয় আমাক বাছিব দিছে 11 নম্বৰ এটো কৈছে 23 ৰ ঘনৰ একক স্থানৰ অংকটো হ'ল কিমান আমাক দিছে 23 এতিয়া চোৱা ইয়াত আছে আমাৰ 3 গতিকে মই যদি 3 আৰু 3 পূৰণ কৰো মই কি পাম 27 পাম অৰ্থাৎ মোৰ ঘনকৰ একক স্থানৰ অংকটো কিমান হ'ব 2 অৰ্থাৎ মোৰ অপচন 2 ত আছে মোৰ ভাগৰ কিমান 7 গতিকে 11 এ অপচন হ'ব 2 ঠিক সেইদৰে বি টো চোৱা বি টোত তোমালোকক কৈছে যে তলৰ কোনটো পূৰ্ণ ঘন এতিয়া চোৱা 652 হেতু নহয় কাৰণ 652 ওচৰত আমাৰ কিমান আছে 729 আছে এফালে নহয় গতিকে আমাৰ অপচন কি হ'ব অপচন হ'ব তোমালোকৰ 343 অৰ্থাৎ 3 নম্বৰটো 343 তোমালোকৰ যিখন চাৰ্ট দিয়া আছে এখন মনত ৰাখিবা যে 1 কিউব মানে 1 আপ টু কি হলেগে 10 লৈকে মনত ৰাখিবা তেতিয়া তোমালোকৰ কি হ'ব সহজ হ'ব যে কিমানটা যেনেকৈ 2 কিউব মানে 8 এবিলাক পাই যাবা তেতিয়া এতিয়া c2 চোৱা তেনেকৈ আমাক c2 দিছে যে 1000 ঘন আমাক কিমান উলিয়াব দিছে গতিকে আমি এটো কি পাও আমি এটো এনেকৈ লিখিব পাও যে 3 ইয়াক আমি 10 কিউব বুলি লিখিব পাও 3 3 কাটি যাব থাকিলে মোৰ ভাগৰ 10 অৰ্থাৎ মোৰ অপচন কি হ'ব c 3 c 3 অপচন আছে 10 তেনেদৰে d2 চোৱা d2 তোমালোকক কৈছে যদি m আৰু n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব এতিয়া চোৱা আমাক কৈছে কি বুলি n ৰ ঘনমূল হৈছে কিমান m গতিকে চোৱা আমি এই ঘনমূলটো কেনেকৈ নাইকুৱা কৰি দিম আমি বৰ্গ কৰি দিম ঘন কৰি দিম সব ফালে n এফালে মই ঘন কৰি দিলো ঠিক সেইদৰে এফালেও মোৰ ঘন হৈ গ'ল এই 3 লগত এই 3টো কাট খাই গ'ল থাকিলে মোৰ ভাগৰ n আৰু ইফালে থাকিলে তোমালোকৰ m কিউব অৰ্থাৎ n ৰ মানটো কিমান হ'ব m কিউব যিটো তোমালোকৰ হৈছে অপচন 3 টো এতিয়া ই2 চোৱা ই2 তোমালোকক কেটামান নাম্বাৰ দিছে যে 3√8 প্লাস আকৌ দিছে তোমালোকৰ 3√27 প্লাস 3√64 এতিয়া চোৱা 8 ৰ ঘনমূল কিমান 8 ৰ ঘনমূলক মই ইয়াক 2 কিউব হিচাপে লিখিব পাওঁ ঠিক সেইদৰে 27 টোকো মই 3 কিউব লিখিব পাৰো আৰু 64 মানে হৈছে তোমালোকৰ 4 কিউব এতিয়া চোৱা এই 3 ৰ 3টো কাটি যাব থাকিলে তোমালোকৰ 2 ইয়াৰ পৰা তোমালোকে পাবা 3 ইয়াৰ পৰা তোমালোকে পাবা 4 গতিকে এই 2 3 4 যদি মই যোগ কৰো 2 3 5 4 9 অৰ্থাৎ অপচন তোমালোকৰ যিটো 4 সেই অপচনটো হৈছে তোমালোকৰ কাৰেক্ট এনসাৰ আশা কৰো তোমালোকে ভিডিওটো বুজি পাইছা আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে আমাক কমেন্ট কৰি জনাবা আমি যি তোমালোকৰ নেক্সট ভিডিওটো আমি অহা কালি নহলে পৰহিলৈ আপলোড কৰিম আৰু যদি বুজি নোপোৱা তেতিয়া আমাক কমেন্ট কৰি জনাই দিবা যে কোনটো নাই পৰা আৰু ক'ত বুজি পোৱাত অসুবিধা হৈছে ভিডিওটো চোৱাৰ কাৰণে অশেষ ধন্যবাদ